এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁও আৰক্ষী আৰু ৰূপহীঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ৰূপহীঘাটত ড্ৰাগছৰ বেসাত নামিল মহিলা। কুখ্যাত ড্ৰাগছ মাফিয়া খালেৰ পত্নীয়ে চলাই গৈছে ড্ৰাগছৰ বেসা। আৰক্ষীৰ অভিযানত উদ্ধাৰ 9টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ নগদ 1,64,000 টকা জব্দ। ৰূপহী নতুন বজাৰৰ আব্দুল খালেকৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছসহ নগদ ধন। আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে আব্দুল খালেকৰ পত্নী। আব্দুল খালেক ইতিমধ্যে ড্ৰাগছৰ গোচৰত জেলত থকা সময়তে খালেকৰ পত্নীয়ে চলাই আছিল ড্ৰাগছৰ বেহা। ঘৰৰ চিলিঙৰ ওপৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 9টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। গাঞ্জা নহয় জলকীয়া